নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি তৃতীয়টি অধ্যায়ৰ ৮ নং পাঠ আমাৰ চৌপাশৰ বায়ুৰ প্ৰথমটি অংশ আলোচনা কৰিম এতিয়া আহচোন চাও এই প্ৰথম অংশটিত কিনো আছে এতিয়া চাচোন মোৰ পিছফালে তোমালোকক পঢ়িবলৈ দিছে পঢ়ো আহা এতিয়া কি পঢ়িবলৈ দিছে চাওচোন আহা বায়ু আছে গম পাও বিচনীৰ বাললে ৰঙা নীলা চিলাবোৰ আকাশত উৰুৱালে বায়ু আছে গম পাও বতাহ বলিলে ধূলি বালি কাপোৰ কানি তুলাবোৰ উৰিলে এতিয়া চোৱাচোন এই যে বায়ু এতিয়া এই বায়ুনো কি আহাচোন চাও এইয়া চা এই অকণিজনীয়ে কি কৰিছে বাৰু বিচনীৰে বা লৈ আছে নহয়নি এতিয়া চোৱাচোন তোমালোকেও নিজৰ ঘৰত যদি এনেকৈ বিচনীৰে এনেকৈ বা লোৱা তেতিয়া তোমালোকৰ মুখত বা তোমালোকৰ দেহত কিবা এটা লগা যেন অনুভৱ হয়নে বাৰু এই যে সেই কিবা এটাটো আমাৰ অনুভৱ হৈছে হেয়াই হৈছে বায়ু তোমালোকে অনুভৱ কৰিবা আৰু তেতিয়া গম পাবা হেয়া বায়ু ৰঙা নীলা চিলাবোৰ আকাশত উৰুৱালে এতিয়া চোৱাচোন তোমালোকে চিলা দেখা পাইছানে বা কেতিয়াবা উৰুৱাই পাইছানে এতিয়া এয়া চোৱা এই অকণিজনীয়ে চিলা উৰুৱাই আছে তোমালোকে বাৰু ভাবানে এই চিলাবোৰ আকাশত বাৰু কেনেকৈ উৰি থাকে এই ৰছীডালৰ সহায়ত এনেকৈ আকাশত কেনেকৈ বাৰু উৰি থাকে কাৰণ জানানে এই বায়ু থকাৰ বাবে বায়ু আছে বাবে এই আকাশত এই চিলাখন উৰি আছে বায়ু আছে গম পাও বতাহ বলিলে এতিয়া চোৱাচোন বতাহ বলা যেতিয়া বতাহ বলে তেতিয়া আমি গম পাও যে বায়ু আছে ধূলি বালি কাপোৰ কানি তুলাবোৰ উৰিলে এতিয়া যেতিয়া বতাহ বলে তেতিয়া ধূলি উৰে কাপোৰ কানি যেতিয়া আমি শুকাবলৈ মেলি থওঁ তেতিয়া যদি কাপোৰবোৰ লৰে তেতিয়া আমি গম পাও যে বায়ু আছে আৰু লগতে তুলা শিমলুৰ তুলাবোৰ যেতিয়া উৰি যায় তেতিয়া আমি গম পাও যে বতাহ বলিছে তাৰ মানে বায়ু আছে এতিয়া আহাচোন এই ছবি কেইখন চোৱা ইয়াত কি হৈছে দেখা পাইছানে বাৰু এয়া কেনেকৈ কাপোৰবোৰ উৰি আছে আৰু এয়া চোৱাচোন চিলাখন কেনেকৈ উৰিছে আৰু এয়া চোৱাচোন ধূলি উৰিছে এইবোৰ কিহৰ কাৰণে হৈছে বায়ু থকাৰ কাৰণে হৈছে তাৰ মানে বায়ু আছে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে বায়ু আছে গম পাও গছ পাত লৰিলে কাগজৰ চকৰি সাজি হাতত লৈ ঘূৰালে এতিয়া চোৱাচোন বায়ু আছে বুলি আমি কেতিয়া গম পাও যেতিয়া গছৰ পাতবোৰ এনেকৈ লৰে তেতিয়া গম পাও যে বায়ু আছে তোমালোকে তোমালোকৰ ঘৰৰ চাৰিওফালে নিৰীক্ষণ কৰিবাচোন দেখিবা গছৰ পাতবোৰ লৰিছে তাৰ মানে বায়ু আছে আৰু লগতে চোৱাচোন কাগজৰ চকৰি সাজি হাতত লৈ ঘূৰালে এই অকণিজনীয়ে কি কৰিছে এই কাগজৰ চকৰি সাজি চোৱাচোন এনেকৈ হাতত লৈ ঘূৰাইছে আৰু এই চকৰিটো এনেকৈ ঘূৰিছে তাৰ মানে বায়ু আছে এতিয়া চোৱাচোন গছৰ পাত এনেকৈ লৰিলে চকৰিটো এনেকৈ ঘূৰিলে ধূলি উৰিলে মেলি থকা কাপোৰবোৰ উৰিলে বতাহ বলিলে বিচনীৰে বা ললে আমি অনুভৱ কৰো যে বায়ু আছে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক কবলৈ দিছে এতিয়া কিনো কবলৈ দিছে চাওঁচোন আহা কওঁ আহা কি কি কাম কৰিলে আমি আমাৰ চৌপাশে বায়ু থকাটো অনুভৱ কৰো এতিয়া তোমালোকক কবলৈ দিছে যে কি কি কাম কৰিলে আমাৰ চৌপাশে বায়ু যে আছে সেইটো আমি অনুভৱ কৰো এতিয়া তোমালোকে হাতখন এনেকৈ জোৰেৰে ঘূৰাই দিয়াচোন এতিয়া সেই হাতখনত কিবা এটা লাগিছে যেন লাগিছেনে হয় আমি তেতিয়া অনুভৱ কৰিছো যে আমাৰ হাতত বায়ু লাগিছে তোমালোকে বেলুনটো ফুলোৱাই নহয়নে সেই বেলুনটো কেনেকৈ ফুলে বাৰু আমি মুখেৰে কি কৰো ফুৱাই দিও নহয়নে আৰু সেই মুখৰ পৰা ওলোৱা বায়ুখিনিয়ে সেই বেলুনটো
ফুলাই দিয়ে এতিয়া আমি চাচোনি সৰু সৰু যে কামবোৰ কৰিলো তাৰ পৰাই আমি গম পালো যে বায়ু আছে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে বায়ু সকলোতে আছে বায়ু গেছীয় অৱস্থাত থাকে আৰু ই বৰণহীনভাৱে আমি চকুৰে দেখা নাপাওঁ কিন্তু অনুভৱ কৰো এতিয়া চোৱাচোন বায়ু কিন্তু সকলোতে আছে বায়ু গেছীয় অৱস্থাত থাকে আৰু সেয়ে আমি বায়ু দেখা নাপাওঁ বায়ুৰ কোনো নিজা ৰং নাথাকে গতিকে আমি মাত্ৰ বায়ু যে আছে অনুভৱহে কৰো এতিয়া চোৱাচোন আমি আজি বায়ুৰ কথা শিকিলো এতিয়া আহাচোন আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰো ইয়াত তোমালোকক প্ৰথমতে দিছে যে বিচনীৰ বা ললে আমি বায়ু আছে বুলি গম পাওনে তোমালোকে কোৱাচোন পাওনে নাপাও বাৰু বিচনীৰ বা ললে আমি বায়ু আছে বুলি গম হয় পাওঁ তেতিয়া আমি গম পাওঁ যে বায়ু আছে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত সুধিছে বায়ু আমি চকুৰে দেখোনে নেদেখো বাৰু বায়ু আমি চকুৰে হয় দেখা নাপাওঁ ইয়াত হ'ব নেদেখো গতিকে মৰমৰ অকণিহঁত আজি আমি বায়ুৰ বিষয়ে শিকিলো বায়ু যে বৰণহীন বায়ু আমি চকুৰে দেখা নাপাওঁ মাত্ৰ আমি বায়ু আছে বুলি অনুভৱহে কৰো গতিকে আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ